হেল্ল' গাইজ, আজি ভিডিঅ'টো স্কলাৰশ্বিপ ভিডিঅ' নহয়, টি ট্ৰাইবৰ স্কলাৰশ্বিপ বিষয়ে আজি ভিডিঅ'টো ডিছকাছ কৰিবলৈ লৈছোঁ। যে আপোনালোকৰ মাজলৈ বহুকেইটা কমেণ্ট আহিছে কাৰণে মই এইটো ভিডিঅ' বনাবলগীয়া হৈছে। আপোনালোকৰ কিছুমান ডাউট আছে, সেইকাৰণে ডাউটবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। আপোনালোকে চিৰিজ পৰ্টেল হোৱাৰ পিছতে আপোনালোকে যিকোনো ক্ৰম ব্ৰাউজাৰ বা মোবাইলতো কৰিব পাৰে। আপোনালোকে যিকোনো এতিয়া স্কলাৰশ্বিপ চলি আছে চিৰিজ পৰ্টেলত, টি ট্ৰাইব কমিউনিটি আৰু আদিবাসী কমিউনিটিৰ কাৰণে স্কলাৰশ্বিপ আহিছে। তো সেইটো বিষয়ে ডিছকাছ কৰিম আৰু দয়াল দাস পানিকাৰ বিষয়ে আজি ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব। এইটো টপিকত দয়াল দাস পানিকাৰ বিষয়ে আপোনালোকে চাব লাগিব। তো তাৰ পিছতে আপোনালোকে চিৰিজ পৰ্টেলত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে 3 ডট পাব। এইটো ৰাইট চাইডে 3 ডট আঁচ দেখিবলৈ পাব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে স্কিমত চাব আপোনালোকে স্কিমটো কি স্কিম আহিছে, এইকেইটা স্কিম এপ্লাই হৈছে। তো পোনপ্ৰথমে আমি আহোঁ এতিয়া শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিখন আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত আহিব। অহাৰ পিছতে দেখিবলৈ পাব আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়া কি ডকুমেণ্টছ লাগিব আপোনালোকে চাই লওক। কি ডকুমেণ্টছ লাগিব, পোনপ্ৰথমে আপোনালোকৰ এইজ প্ৰুফ হিচাপে বাৰ্থ চাৰ্টিফিকেট, এডমিট কাৰ্ড, 10ৰ মাৰ্কশ্বিট দিব পাৰে। এইজ প্ৰুফ হিচাপে আপোনালোকে অৰিজিনেল আপোনালোকে কাষ্ট চাৰ্টিফিকেট লাগিব। 2 নম্বৰ, আপোনালোকে আণ্ডাৰটেকিং এফায়াৰিং হেভিং লেছ দেম 10 বিঘাকৈ মাটি আপোনালোকৰ কম থাকিব লাগিব। শ্বহীদ দয়াল দাস পানিকাৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 10 বিঘাকৈ মাটি কম থাকিব লাগিব। তাৰপিছত আছে 4 নম্বৰটো, আপোনালোকে আণ্ডাৰটেকিং এনুৱেল ইনকাম ফৰ্ম এখন ফিল কৰি আপোনালোকে দিব পাৰে। আপোনালোকৰ অৰিজিনেল কপি দিব লাগিব, ভোটাৰ ID নাইবা আপোনালোকৰ পান কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ এইবিলাক দিব পাৰে। 6 নম্বৰত আছে আপোনালোকে কি ব্যৱসায় কৰে, চেল্ফ ডিক্লাৰেশ্যন বাই দি এপ্লিকেণ্ট এজ পাৰ অফ দ্য প্ৰভাইডেড ফৰ্মা এলং দি উইথ ফটোগ্ৰাফ। আপোনালোকে যোনটো বিজনেছ কৰিব, আপোনালোকৰ বিজনেছটো সৈতে আপোনালোকে ফটোটো দিব লাগিব। কি বিজনেছ কৰিছে তাতে উল্লেখ কৰা থাকিব লাগিব। তাৰপিছত আছে আপোনালোকৰ 7 নম্বৰটো হৈছে ৰেকমেণ্ডেশ্যন লেটাৰ ফৰ চেয়াৰমেন টু বি আপ টু ডেট আপলোড। আপোনালোকে এইখন ফৰ্ম আপোনালোকে পাই যাব, সেইখন আপোনালোকে চেয়াৰমেনৰ। তাৰপিছত আছে MLA চাইন লাগিব আপোনালোকে চেয়াৰমেন লগতে এইখন ফৰ্ম ৰেকমেণ্ডেশ্যন ফৰ্মত আপোনালোকে পাই যাব। তাৰপিছত এইকেইটা ফৰ্ম আছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে কেণ্ডিডেট নেকি 18 বছৰৰ পৰা আপোনালোকে 30 ইয়েৰ্ছলৈকে এপ্লাই কৰিব পাৰে। তাৰপিছত আপোনালোকে এইখন আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ডাউনলোড এগেইনত আপোনালোকে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব বিচাৰে। মই গোটেইখিনি প্ৰচেছ আপোনালোকক দেখাম। দয়াল দাস পানিকা 2024 বৰ্ষত আপোনালোকৰ এপ্লাই হ'ব নে নহ'ব সেই কথাখিনি গোটেইখিনি জনাম। আপোনালোকৰ ডাউটবিলাক যিমানবিলাক ডাউট আছে সেইবিলাক আপোনালোকৰ ক্লিয়াৰ হৈ যাব। এইখন আপোনালোকে আণ্ডাৰটেকিং এনুৱেল ইনকাম ফৰ্ম পাই যাব। তাৰপিছত আছে আপোনালোকৰ আৰু এখন ফৰ্ম পাব। ইয়াত আপোনালোকৰ যদি মাটি খাজানা ৰচিদখন নাই তেতিয়াহ'লে এইখন ফিল আপ কৰি আপোনালোকে দিব লাগিব। তাৰপিছত আছে আপোনালোকৰ ৰেকমেণ্ডেশ্যন লেটাৰখন। ইয়াতে আপোনালোকৰ গোটেইখিনি নাম ডিটেইলছ, আপোনালোকে কি ব্যৱসায় কৰিব ইয়াতে আপোনালোকে দিব লাগিব। ইয়াতে কি ব্যৱসায় কৰে আপোনালোকে ইয়াতে আপোনালোকে দিব লাগিব আৰু কোনটো ইয়াৰ পৰা 2024-25 বৰ্ষ এইটো আপোনালোকে দিব পাৰে। তাৰপিছতে আপোনালোকে ইয়াত দেখিবলৈ MLA বা MP আপোনালোকৰ চাইন লাগিব, চিল এণ্ড ছিগনেচাৰ কৰি। তাৰপিছত আছে ছিলেক্ট বা ছিগনেচাৰ উইথ চেয়াৰমেন বা চাব ডিভিজনেল বেনিফিচিয়াৰী ছিলেকশ্যন কমিটি থাকে, তাৰ পৰা আপোনালোকে চিল এণ্ড ছিগনেচাৰ আপোনালোকে ল'ব। চেয়াৰমেন থাকে, চাব ডিভিজনেল বেনিফিচিয়াৰী ছিলেকশ্যন কমিটি এখন থাকে, এইখন কমিটিৰ পৰা আপোনালোকে চিল এণ্ড ছিগনেচাৰ
ল'লে হৈ যাব। এই তিনিটা আপোনালোকে দয়াল দাস পানিকাৰ কাৰণে এইকেইটা ফৰ্ম আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত আৰু এখন ফৰ্ম আছে, এইখন ফৰ্ম আপোনালোকক দেখাম মই। তো আপোনালোকে এইকেইটা ফৰ্ম থাকিলে আপোনালোকৰ আৰু গোটেইখিনি ডকুমেণ্টছ থকাৰ পিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো দয়াল দাস পানিকা ফৰ্মটো আপোনালোকে যোনটো ফটো বিজনেছ হৈছে ফটো, সেইটো ফৰ্ম আপোনালোকক মই দেখাব বিচাৰোঁ, আপোনালোকক দেখাম মই এইটো। এইখন সেল্ফ ডিক্লাৰেশ্যন ফৰ এভাৰিং দয়াল দাস পানিকাৰ স্বনিয়োজন আঁচনিৰ ফৰ্মখন এনেকৈ ফিল আপ কৰি আপোনালোকে এইটো ফৰ্ম কেনেকৈ ফটোটো লগাব লাগিব মই দোকানৰ কাৰণে দিয়া হৈছিলে। তো আপোনালোকৰ 22-23 চনৰ আপোনালোকে ইয়াত ছিগনেচাৰ দিব। তাৰপিছত এনেকৈ দোকানখনৰ এনেকৈ ফটোটো দিব লাগিব। মই দোকানৰ ফটো দিছোঁ আপোনালোকক। এনেকৈ দিব পাৰে, আপোনালোকে যিটো ব্যৱসায় কৰে এনেকৈ ফটোটো দিব। তাৰপিছতে আপোনালোকে এইটো ফৰ্ম ক'ত পাব, আপোনালোকে যদি হোৱাটছআপ মোক ইমেইল কৰে, নহ'লে আপোনালোকে হোৱাটছআপ আছে মোৰ হোৱাটছআপত আপোনালোকক বিচাৰে যদি এইটো ফৰ্ম আপোনালোকে পাই যাব। নহ'লে আপোনালোকে মোৰ ফেচবুক পেজ আছে, আপোনালোকে ফেচবুক পেজ ফ'ল' কৰিব, তাতে আপোনালোকে পাই যাব। নহ'লে মোৰ ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব, ইনষ্টাগ্ৰামত আপোনালোকক মই দি দিম। তিনিটা আপোনালোকে লিংক পাই যাব, ফেচবুক আছে, তাৰপিছত ইনষ্টাগ্ৰামত পাই যাব, তাৰপিছত হোৱাটছআপতো পাই যাব। আপোনালোকে কণ্টেক্ট কৰিব বা আপোনালোকে মেছেজ কৰিব, নিশ্চয় আপোনালোকক দিয়া হ'ব এইটো ফৰ্ম দয়াল দাস কাৰণে। তেতিয়াহ'লে আমি চাম এতিয়া এপ্লাই হৈছে নাই, 2024 বৰ্ষৰ এপ্লাই হৈছে নাই দয়াল দাস স্বনিয়োজন আঁচনিখন। আপোনালোকে স্ক্ৰলৰ তলত আহিব, লগ ইন বাটনত আপোনালোকে লগ ইন কৰিব। তাৰপিছত আছে চেৰিছ লগ ইনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকৈ দেখিবলৈ পাব। পোৱাৰ পিছত লগ ইন বাটনত আপোনালোকে লগ ইন কৰি ল'ব। ID আৰু পাছৱৰ্ড বহাই আপোনালোকে কৰি ল'ব লাগিব। কণ্টিনিউ বাটনত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকৈ স্কিম আপোনালোকে দেখিবলৈ পাব। 2000 বাকীকেইটা স্কলাৰশ্বিপ এপ্লাই হৈ আছে, কিন্তু দয়াল দাস পানিকা ইয়াত দিয়া নাই। কি কাৰণে দিয়া নাই সেইটো কথা মই এতিয়া জনাম আপোনালোকক, কি কাৰণে এপ্লাই হোৱা নাই দয়াল দাস পানিকা স্বনিয়োজন আঁচনি, কি কাৰণে এপ্লাই হোৱা নাই। তো 2022 চনত 40,000 কেণ্ডিডেট অল অসমত এপ্লাই কৰিছিল শ্বহীদ দয়াল দাস পানিকা। তো 2022-23 বৰ্ষত আপোনালোকে এপ্লাই কৰিছে 40,000 শ্বহীদ দয়াল দাস পানিকা। শ্বহীদ দয়াল দাস পানিকাখন আপোনালোকে এপ্লাই হৈছিল 40,000 এপ্লাই কৰা হৈছিল। 40,000 পৰা 2022 বৰ্ষত দিয়া হৈছিল 8,000 কেণ্ডিডেটক দিয়া হৈছিল, 8,800 দিয়া হৈছিল। তাৰপিছত 2023 চনত দিয়া হৈছিল 7,500 কেণ্ডিডেটক দিয়া হৈছিল 2023 চনত। বাকী যিবিলাক বাকী আছে 2022-ত এপ্লাই কৰা, 22-23ত এপ্লাই কৰাবিলাকে 40,000 পৰা কিমান বাকী আছে, 20,000 না কিমান কেণ্ডিডেট বাকী আছে এতিয়ালৈকে 2024 বৰ্ষত পাব। যিবিলাকে 2022-23ত পালে অলৰেডি 40,000 পৰা, তেওঁলোকে 2024 চনত পাব, এইটো বছৰত এপ্লাই নহ'ব। তো যিসকলে পোৱা নাই সেইসকলে কেণ্ডিডেটক ক'ব বিচাৰোঁ মই, যিসকলে এপ্লাই কৰি থৈ দিছে তেওঁলোকে নিজৰ চিলেকশ্যন কমিটি থাকে, চেয়াৰমেন আছে, তাক আপোনালোকে
একনলেজমেণ্ট ৰিচিপ্টটো লৈ আপোনালোকে ছাবমিট কৰক। নিজৰ নিজৰ ছাব ডিভিজন গৈ সোধক যে এইবাৰ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিখন আপোনালোকে 2022 চনত এপ্লাই কৰিছিল। তেওঁলোকে সোধক যে তাতে গৈ ৰিচিপ্টটো আপোনালোকে উলিয়াই লওক আৰু তাৰপিছত ছাবমিট কৰক আকৌ এবাৰ। নহ'লে আপোনালোকে তাত গৈ আপোনালোকে যিসকলে পোৱা নাই কেণ্ডিডেট পইচাটো, তেওঁলোকে ছাব ডিভিজন অফিচ আছে আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত, আপোনালোকে তাতে গৈ ইনফৰ্মেশ্যন লওক। ইয়াৰ পিছতে আপোনালোকৰ যিসকলে পোৱা নাই তেওঁলোকে টকাটো পাব। কিন্তু এইটো বছৰে দয়াল দাস পানিকা এপ্লাই নহয়। 40,000 2022 চনত এপ্লাই কৰা যিমানবিলাকে কেণ্ডিডেট এপ্লাই কৰিছে চবকে দিব পইচাটো। কিন্তু এইটো বছৰে যিসকলে 22 আৰু 23 বৰ্ষত পাইছে তেওঁলোকে নাপায়। বাকী যিমান আছে তেওঁলোকে 24 বৰ্ষত পাব। আৰু যদি 24 বৰ্ষৰ বাকীখিনি নাপায় তেতিয়াহ'লে 2025 চনতো এপ্লাই নহয়। বাকীখিনিক দি কিনেহে আপোনালোকে পাব দয়াল দাস পানিকা। তো সেইটোৱে আছিল ভিডিঅ'টো। আপোনালোকে দয়াল দাস পানিকা কি কাৰণে এপ্লাই হোৱা নাই আৰু পইচাটো পাব নাই তেওঁলোকৰ কাৰণে এইটো ভালে খবৰ বুলি ক'ব লাগিব। আপোনালোকে যদি এপ্লাই কৰিছিল নিশ্চয় টকাটো পাব আপোনালোকে। তো সেইকাৰণে আপোনালোকৰ ন'টিচ আহিছে। তো আপোনালোকৰ আপোনালোকৰ ক্লিয়াৰ হৈ যাওক। আপোনালোকে যদি এপ্লাই কৰি থৈছে তেতিয়াহ'লে নিজৰ নিজৰ ছাব ডিভিজন অফিচত যাওক আৰু আপোনালোকে ইনফৰ্মেশ্যনটো লওক। তাৰপিছত আপোনালোকৰ টকাটো আহিবই। যিসকলে পোৱা নাই তেওঁলোকে পাব। এইটোৱে আছিল দয়াল দাস পানিকা 2024 বৰ্ষৰ ন'টিচ বা আপডেট আপোনালোকৰ দিছোঁ। তো যদি আপোনালোকে এনেকৈ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো কি কৰিব লাগিব, ছাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু ভিডিঅ'টো লাইক কৰিলে আপোনালোকে ন'টিফিকেশ্যনটো যদি অন কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ ভিডিঅ'বিলাক আপডেট পাই থাকিব। ধন্যবাদ।